অনলাইন এপ্লাই কৰিবলৈ এই পেজত আহিব। ইয়াৰ ডাইৰেক্ট লিংক ডেছক্ৰিপশ্যনত দি দিম। প্ৰথমতে ইয়াত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। চ' তাৰ কাৰণে ৰেজিষ্টাৰ এপ্লাই হিয়াৰ বটনত ক্লিক কৰিব। অনলাইন এপ্লিকেশ্যনৰ ইনষ্ট্ৰাকশ্যন পেজটো খোল খাই আহিব। আপোনালোকে 4টা ষ্টেপত এই ফৰ্মখন ছাবমিট কৰিব লাগিব। ত' ফাৰ্ষ্ট ষ্টেপত আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব লাগিব। ছেকেণ্ড ষ্টেপত আপোনালোকে লগ ইন কৰিব লাগিব। থাৰ্ড ষ্টেপত আপোনালোকৰ এপ্লিকেশ্যনৰ এটা প্ৰিভিউ আহিব। আৰু ফ'ৰ্থ ষ্টেপত আপোনালোকে ফৰ্মখন ছাবমিট কৰি ফৰ্মৰ এটা প্ৰিণ্ট আউট উলিয়াব লাগিব। চ' ইয়াত আপোনালোকে নেক্সট বটনত ক্লিক কৰিব। এপ্লিকেশ্যন ফৰ্মখন খোল খাই আহিব। হেভ ইউ কমপ্লিট 6 month ৰেকৰ্ডাৰ চাৰ্টিফিকেট ক্লাছ কোৰ্ছ RCC ট্ৰেইনিং এট দ্য আছাম চাৰ্ভে এণ্ড ছেটেলমেণ্ট ট্ৰেইনিং চেণ্টাৰ, ইয়াত আপোনালোকে য়েছ কৰিব। এপ্লাই পষ্টত লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট LRA ছিলেক্ট কৰিব। ফুল নেম অফ দ্য কেণ্ডিডেট এজ পাৰ চাৰ্টিফিকেটত যদি আপোনালোকে মেইল হয় তেন্তে মিষ্টাৰ ছিলেক্ট কৰিব। যদি আপোনালোকে ফিমেল হয় তেন্তে মিছেছ ছিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ ক্লাছ 10ৰ এডমিট কাৰ্ডত যেনেকৈ নেমটো আছে ইয়াতে ফুল নেম এণ্টাৰ কৰিব। কেণ্ডিডেটছ ফাদাৰ নেমত আপোনালোকৰ ফাদাৰ্ছৰ ফুল নেম এণ্টাৰ কৰিব। তাৰপিছত ইয়াত আপোনালোকৰ মাদাৰ্ছৰ ফুল নেম এণ্টাৰ কৰিব। নেম অফ স্পৌজ অফ দ্য কেণ্ডিডেটত আপোনালোকে একো ভৰাব নালাগে। যদি আপোনালোকে বিয়া পাতিলে বা বিয়া হৈ গ'ল তেন্তে ইয়াত আপোনালোকৰ হাজবেণ্ড বা ৱাইফৰ নেমটো ভৰাব পাৰে। তাৰপিছত কেণ্ডিডেটছ ডেট অফ বাৰ্থত আপোনালোকৰ যি ডেট অফ বাৰ্থ ক্লাছ 10ৰ এডমিট কাৰ্ডত দিয়া আছে ইয়াতে আপোনালোকে ডে মন্থ আৰু ইয়াৰটো কেলেণ্ডাৰৰ পৰা চুজ কৰিব। তাৰপিছত আপোনালোকৰ জেণ্ডাৰ ইয়াত ছিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ ফিল আপ কৰিব লাগিব। এড্ৰেছ লাইন 1ত যদি আপোনালোকে গাঁৱত থাকে তেন্তে ইয়াত আপোনালোকৰ ভিলেজ নেমটো ভৰাই দিব পাৰে। যদি টাউনত থাকে তেন্তে ইয়াত আপোনালোকৰ টাউন নেম ভৰাব। এড্ৰেছ লাইন 2ত আপোনালোকৰ প'ষ্ট অফিচ নেমটো ভৰাব। এড্ৰেছ লাইন 3ত আপোনালোকৰ যি পুলিচ ষ্টেচন নেম ইয়াতে আপোনালোকে পুলিচ ষ্টেচন নেম ভৰাব। তাৰপিছত চিটি নেম ভৰাব। ডিষ্ট্ৰিক্টত আপোনালোকৰ যিখন হোম টাউন ডিষ্ট্ৰিক্ট লিষ্টৰ পৰা ছিলেক্ট কৰিব। ষ্টেট আছাম ছিলেক্ট কৰি আপোনালোকৰ যি এৰিয়াৰ পিন ক'ড ইয়াতে ফিল আপ কৰিব। যদি আপোনালোকৰ ৰেচিডেঞ্চিয়েল এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ ছেম হয় তেন্তে ছেম এজ পাৰ্মানেণ্ট এড্ৰেছত ফিল আপ কৰিব। আৰু আপোনালোকৰ যি ৰেচিডেঞ্চিয়েল এড্ৰেছ ইয়াতে অট'মেটিকলি ফেচ হৈ আহিব। তাৰপিছত আপোনালোকৰ মোবাইল নম্বৰ ভেৰিফাই কৰিব লাগিব। চ' ইয়াত আপোনালোকৰ মোবাইল নম্বৰ এণ্টাৰ কৰি চেণ্ড OTPত ক্লিক কৰিব। আপোনালোকৰ মোবাইলত এটা OTP আহিব। ইয়াতে OTP এণ্টাৰ কৰি ভেৰিফাই OTPত ক্লিক কৰিব। যদি আপোনালোকৰ অল্টাৰনেটিভ মোবাইল নম্বৰ আছে তেন্তে ইয়াতে আপোনালোকে অল্টাৰনেটিভ মোবাইল নম্বৰ ফিল আপ কৰিব পাৰে। তাৰপিছত আপোনালোকৰ এটা এক্টিভ ইমেইল ID ইয়াতে আপোনালোকে এণ্টাৰ কৰিব। নেশ্যনেলিটি অফ দ্য কেণ্ডিডেটত ইণ্ডিয়ান ছিলেক্ট কৰিব। আধাৰ কাৰ্ড নম্বৰ অফ দ্য কেণ্ডিডেট ইয়াত আপোনালোকৰ 12 ডিজিটৰ আধাৰ কাৰ্ড নম্বৰটো এণ্টাৰ কৰিব। ডু ইউ হেভ ৰেজিষ্ট্ৰেশ্যন নম্বৰ অফ এমপ্লয়মেণ্ট এক্সচেঞ্জ অফ আছামত আপোনালোকে য়েছ ছিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ যি এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ ইয়াতে আপোনালোকে ফিল আপ কৰিব। আৰ ইউ এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছামত য়েছ ছিলেক্ট কৰিব। মেৰিডত যদি আপোনালোকৰ বিয়া হ'ল তেন্তে য়েছ কৰিব। যদি বিয়া হোৱা নাই তেন্তে ন' ছিলেক্ট কৰিব। তাৰপিছত আপোনালোকে এক্সামিনেশ্যনৰ কাৰণে ডিষ্ট্ৰিক্ট চেণ্টাৰ ছিলেক্ট কৰিব লাগিব। চ' ইয়াত আপোনালোকে কামৰূপ মেট্ৰ' ছিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ যি কেটেগৰী বা কাষ্ট ইয়াত ছিলেক্ট কৰিব। যদি আপোনালোকে ST হয় ST ছিলেক্ট কৰি ল'ব। যদি OBC MOBC হয় তেন্তে OBC বা MOBC ছিলেক্ট কৰিব পাৰে। আৰ ইউ ফিজিকেলি চেলেঞ্জ ইয়াত আপোনালোকে ন' ছিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ যিটো ধৰ্ম বা ৰিলিজন লিষ্টত ছিলেক্ট কৰিব। আৰ ইউ এন এক্স ছাৰ্ভিচমেনত ন' ছিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন ডিটেইলছ এড কৰিব লাগিব। চ' প্ৰথমতে আপোনালোকৰ ক্লাছ 10ৰ ডিটেইলছ ইয়াতে এড কৰিব লাগিব। চ' মাৰ্কছ অবটেইনত আপোনালোকে ক্লাছ 10ত যিমান মাৰ্কছ স্ক'ৰ কৰিছিলে ইয়াতে ফিল আপ কৰিব। টোটেল মাৰ্কছত আপোনালোকে 600 এণ্টাৰ কৰিব। পাৰ্চেণ্টেজ অফ মাৰ্কছত আপোনালোকৰ ক্লাছ 10ত যিমান পাৰ্চেণ্টেজ আছিলে ইয়াতে ফিল আপ কৰিব। তাৰপিছত আপোনালোকৰ ক্লাছ 10ৰ ৰোল নম্বৰটো ইয়াত এণ্টাৰ কৰিব লাগিব। চ' ইয়াত আপোনালোকে দুটা ফৰ্মেট পাই যাব, ফৰ্মেট 1 আৰু ফৰ্মেট 2। চ' আপোনালোকৰ ৰোল নম্বৰটো যোনটো ফৰ্মেটত দিয়া আছে ইয়াতে আপোনালোকে ফৰ্মেট ছিলেক্ট কৰিব আৰু আপোনালোকৰ ৰোল নম্বৰ এণ্টাৰ কৰিব।
ইয়েৰ অফ পাছিঙত আপোনালোকে যিটো চনত ক্লাছ 10 পাছ আউট কৰিছিলে ইয়াতে ইয়েৰটো ফিল আপ কৰিব আৰু বৰ্ডত আপোনালোকে সেৱা এণ্টাৰ কৰিব বা যদি আপোনালোকে CBSE হয় তেন্তে CBSE এণ্টাৰ কৰিব। তাৰপিছত আপোনালোকে হায়াৰ ছেকেণ্ডেৰী ডিটেইলছ এড কৰিব লাগিব। চ' ষ্ট্ৰীমত যদি আপোনালোকে ছায়েন্সৰ আছিলে তেন্তে ছায়েন্স চিলেক্ট কৰিব, যদি আৰ্টছৰ আছিলে আৰ্টছ, যদি কমাৰ্চৰ আছিলে তেন্তে কমাৰ্চ ষ্ট্ৰীম চিলেক্ট কৰিব পাৰে। মাৰ্কছ অফ 10ত আপোনালোকে হায়াৰ ছেকেণ্ডেৰীত কিমান মাৰ্কছ পাইছিলে ইয়াতে ফিল আপ কৰিব। টোটেল মাৰ্কছত আপোনালোকে 500 এণ্টাৰ কৰিব। তাৰপিছত আপোনালোকৰ পাৰ্চেণ্টেজ এণ্টাৰ কৰিব। ৰোল নম্বৰত আপোনালোকে ক্লাছ 10ৰ নিচিনাকৈ দুটাৰ ফৰ্মেট পাই যাব। চ' ইয়াতে আপোনালোকে আপোনালোকৰ ফৰ্মেট চিলেক্ট কৰি ৰোল নম্বৰ এণ্টাৰ কৰিব। তাৰপিছত আপোনালোকৰ পাছিং ইয়াৰ এণ্টাৰ কৰি বৰ্ডত AHACC এণ্টাৰ কৰিব। নেক্সট আপোনালোকে 6 মান্থৰ RCC চাৰ্টিফিকেট ইয়াত JPG ফৰ্মেটত আপলোড কৰিব। তাৰপিছত আপোনালোকৰ চাৰ্টিফিকেট নম্বৰ এণ্টাৰ কৰি ইয়াৰ অফ পাছিং এণ্টাৰ কৰিব আৰু কোৰ্ছ ডিউৰেশ্যনত আপোনালোকৰ যি কোৰ্ছ ডিউৰেশ্যন আছিলে ইয়াতে ফৰ্মত আপোনালোকে যিটো তাৰিখত কোৰ্ছ ষ্টাৰ্ট হৈছিলে ইয়াত লিখিব আৰু আপোনালোকৰ যিটো তাৰিখত কোৰ্ছ এণ্ড হৈছিলে ইয়াতে আপোনালোকে ডে মন্থ ইয়াৰটো ভৰাই দিব। তাৰপিছত আপোনালোকৰ এখন পাছপৰ্ট চাইজ ফটো ইয়াত আপলোড কৰি আপোনালোকৰ এটা ছিগনেচাৰ আপলোড কৰিব। ফটো আৰু ছিগনেচাৰ আপলোড কৰাৰ পিছত আপোনালোকে এটা লগ ইন পাছপৰ্ট ক্ৰিয়েট কৰিব লাগিব। চ' ইয়াত আপোনালোকে 8 ডিজিটৰ এটা পাছপৰ্ট এণ্টাৰ কৰি কনফাৰ্মেশ্যনৰ কাৰণে আপোনালোকে পাছপৰ্টটো এণ্টাৰ কৰিব আৰু ডিক্লেৰেশ্যন একচেপ্ট কৰি ছাবমিট বটনত ক্লিক কৰিব। ইয়াত অ'কেত ক্লিক কৰিব। আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুলি কমপ্লিট হৈ যাব। ইয়াতে আপোনালোকৰ ইউজাৰ নেম বা এপ্লিকেশ্যন নম্বৰ জেনেৰেট হৈ আহিব। চ' আপোনালোকে এপ্লিকেশ্যন নম্বৰ কপি কৰি ক্লিক হেয়াৰ ফৰ লগ ইনত ক্লিক কৰিব। আপোনালোকৰ লগ ইনৰ পেজটো খোল খাই আহিব। ইয়াত আপোনাৰ এপ্লিকেশ্যন নম্বৰ পেষ্ট কৰি পাছৱৰ্ড ফিল আপ কৰিব আৰু লগ ইন বটনত ক্লিক কৰিব। চ' আপোনালোকৰ হোম পেজটো এনেকৈ লগ ইন হৈ আহিব। চ' ইয়াত আপোনালোকৰ এপ্লিকেশ্যন নম্বৰ, নেম, ডেট অফ বাৰ্থ, মোবাইল নম্বৰ আৰু ইমেইল ID সকলো অট'মেটিকলি ফেচ হৈ আহিব। চ' ইয়াতে আপোনালোকে লেফ্ট ছাইডৰ হোমৰ তলত প্ৰিভিউ এণ্ড এডিট এপ্লিকেশ্যন ফৰ্মৰ এটা টেব পাব। চ' ইয়াতে ক্লিক কৰিব। আপোনালোকৰ এপ্লিকেশ্যনৰ এটা প্ৰিভিউ আহি যাব। যদি আপোনালোকৰ এপ্লিকেশ্যনত কিবা ডিটেইলছ মিছমেচ হৈ আছে তেন্তে ইয়াতে আপোনালোকে এডিট কৰিব পাৰে। যদি সকলো ডিটেইলছ ঠিকে আছে তেন্তে আপোনালোকে পেজটো স্ক্ৰল কৰি ইয়াত আপোনালোকে ডিক্লেৰেশ্যন একচেপ্ট কৰিব আৰু ফাইনেল ছাবমিটত ক্লিক কৰিব। ইয়াত আপোনালোকে অ'কেত ক্লিক কৰিব। আপোনালোকৰ প্ৰফাইল ছাকচেছফুলি ছাবমিট হৈ যাব। তাৰপিছত আপোনালোকে এপ্লিকেশ্যন প্ৰিণ্টত ক্লিক কৰি আপোনালোকৰ যি এপ্লিকেশ্যন তাৰ এটা প্ৰিণ্ট আউট উলিয়াই ল'ব। যদি আপোনালোকৰ প্ৰিণ্টাৰ নাই তেন্তে আপোনালোকে এই এপ্লিকেশ্যনখন ডাউনলোড কৰি নিজৰ মোবাইলত ছেভ কৰি থ'ব। চ' এনেকৈ আপোনালোকে LRA লেয়াৰ্ণ ৰেকৰ্ড এছিষ্টেণ্ট পষ্টৰ কাৰণে এপ্লাই কৰিব পাৰে। আজিৰ ভিডিঅ'ত ইমানে আছিল। যদি আপোনালোকে ভিডিঅ' চাই ভাল পালে তেন্তে ভিডিঅ'ত এটা লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।